তো গাইস মই আহি গলো কিচেনত ধুনৰ কাৰণে কিবা এটা বনাম বুলি কি বনাম নাজানো মুঠতে কিবা এটা বনাম আৰু যি বনাব মানে আপোনালোকক হেয়া দেখাম চাই থাকক কিবা এটা হ'ব পাৰে মানে স্পেশালি তো ইয়াত মই অমলেট এটা ডিম এটা ভাঙি ললো আৰু এইটো এটা পিয়াজ আজি বনাম এই পিয়াজে মানে বেলেগ ষ্টাইলত অলপ বেলেগ ধৰণৰ অমলেট এটা তো আপোনালোকে ট্ৰাই কৰি আমি সালাড কাটিলে পিয়াজটো মানে যেনেকে কাটো হেতু ষ্টাইলত কাটি লম আৰু অকনমান ডাঠকে তেতিয়াহে মানে আমাৰ অমলেটটো হ'ব ধুনিয়াকে এটো কাটি ললো এতিয়া কিন্তু এৰুৱাবই নোৱাৰিছো ভিতৰখিনি হৈ গল আৰু চকুত বিৰাট ধুইছে দেই অ ইমান কেলে চকুত ধুইছে বাৰু ৰে এতিয়া অকমান ভাল লাগিছে পিয়াজৰ ওচৰলৈ যাবই পৰা নাই তো যি কি নহওক গাইস এয়া আমাৰ অমলেটৰ কাৰণে হৈ গল ৰেডি এতিয়া আমি বনাম বন্ধ আছে তো দোকানৰ পৰা একো আনা হোৱা নাই আৰু ঘৰতো একো বজাৰ কৰি থোৱা হোৱা নাছিলে সেইকাৰণে দুইখন কেৰাহী পাতি দিছো ইফালেও হ'ব সিফালেও হ'ব সোনকালে এয়া গাইস মই যি বনাব লৈছো এইখিনিয়ে হয় আৰু কি বনাও হে আপোনাক মই দেখাই আছো বেছি হৈ গ'ল শেষ কি হৈ গ'ল এটা তো গাইস এয়া হৈছে মোৰ অমলেট আজি প্ৰথমবাৰ বনাইছো কেনেকা লাগে খাবলে খাই পিনি আপোনালোকক কম বাৰু এফালে আমাৰ পিয়াজৰ অমলেট মানে অনিয়ন অমলেট আৰু এফালে হল পিঠা হৈ আছে হোৱাগে নাই ইয়া আমাৰ হৈ গল এতিয়া মই আপোনালোকক একবাৰ বেক কেমেৰা কৰি দেখাই দিও তেতিয়া আপোনালোকে বুজি পাব আৰু খাবলে হসাই মানে তুমি অমলেটটো অকমান খোৱা শুন আৰু খাই পিনি কোৱা কেনেকুৱা লাগিছে ভাল লাগিছে সঁচাকে নে